মানে খং উঠিলে খঙে আৰু হাঁহি উঠিলে হাঁহিয়ে মানে নেচাৰেল মানে একদম হেল্ল' এভৰিৱান যেহেতু মই আপোনালোকৰ মাজলৈ কণ্টিনিউ বিহুৱতী বোৱাৰীৰ ভিডিঅ'সমূহ মই আপোনালোকৰ মাজলৈ আগবঢ়াই আছো আৰু যেহেতু তৃতীয় পৰ্যায়ৰ যি মানে হৈ আছে তৃতীয় পৰ্যায় যেহেতু 15 গৰাকী নাচনীৰ মানে উত্তীৰ্ণ হ'ল আৰু এই 15 গৰাকী নাচনীৰ ভিতৰত তিনিজনী কৈ মানে সকলোকে নচুৱাই আছে প্ৰথম ৰাউণ্ডটো মই আপোনালোকক দিলো এতিয়া হৈছে সেকেন্ড ৰাউণ্ডটো প্ৰথম গৰাকী নাচনী হৈছিলে গুৱাহাটীৰ বোৱাৰীৰ অনামিকা আৰু দ্বিতীয় গৰাকী হৈছিলে লখিমপুৰৰ বোৱাৰীৰ তনবীৰ আৰু একেবাৰে তৃতীয় গৰাকী হৈছে দুলিয়াজানৰ বোৱাৰী গায়ত্ৰী তেন্তে আহক ৰাইজ এতিয়া আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিছো আটাইতকৈ হাঁহিমুখীয়া আৰু আটাইতকৈ মানে হাঁহিমুখে থাকে মানে বিচাৰকসকলৰ দৃষ্টিকত আৰু আটাইতকৈ মানে হাঁহিমুখীয়া ছোৱালীজনীয়ে হৈছে দুলিয়াজানৰ বোৱাৰী গায়ত্ৰী তেন্তে আহক ৰাইজ পলম নকৰি আমি এই দুলিয়াজানৰ গায়ত্ৰীৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো তাৰ পিছত আপোনালোকে অনুমান কৰিবচোন এই তিনিগৰাকী নাচনীৰ ভিতৰত আপোনালোকে কোন দুগৰাকীক মানে থাকিব যেন লাগিছে মানে আগৰ পৰ্যায়লৈ যাব আৰু কোন গৰাকী নাচনী ঘৰলৈ যাব যেন আপোনাৰ অনুভৱ হৈ যায় যেহেতু আগতে মই যি দুগৰাকী নাচনী দিলো এই দুগৰাকী নাচনী পুৰা মঞ্চ কপাই তুলিছে আৰু এই গৰাকী দুলিয়াজানৰ বোৱাৰী বা মঞ্চ কপাই তুলে নে নুতুলে তেন্তে আহক ভিডিঅ'টো চালে আপোনালোকে সকলো গম পাব বাৰিষা নামিলে নদীত নুঢল উঠিলে বাৰিষা নামিলে নদীত নুঢল উঠিলে ঐ লাহৰী নদী সোঁতে খহালে গৰা ঐ যৌৱন কালতে মৰম মোৰ বাঢ়িলে ঐ যৌৱনৰ কালতে মৰম মোৰ বাঢ়িলে ঐ লাহৰী তোমাকনো লগ পাবৰে তোমাকনো লগ পাবৰে পৰা পেপাতি ৰহে দৈ পেপাতি কলি দৈ মহ ৰে ঐ বজালে বজাবি ভালে কৈ বজাবি ঐ অ বগিনো চাই এজনী দিম
চকু ভিন্দাই ভিন্দাই ভুলক চাপৰ মাৰে যেন তাৰ বান্ধুলিয়া নাই হেৰলি ঠিকা নাহিবা মিঠিকা যৌৱন গ'লে পাবলৈ উজিয়া ধলে দেখি জানৈ কাৱৈ মাছ কাণেৰে উজালে বিলৰে দৰাতি জানৈ মতলীয়া কৰিলে গাঁৱৰে জীয়ৰী লখিমী বোৱাৰী জানৈ নাচিবলৈ ধৰিলে অ দেহ মায়ৈ বিহু আমাৰ বাপতি হাঁহো দেহ মায়ৈ বিহু আমাৰ বাপতি বিহু আমাৰ বাপতি হাঁহো বিহু আমাৰ বাপতি বিহু আমাৰ বাপতি হাঁহো গায়ত্ৰী হয় বা খুব সুন্দৰ হৈছে ধন্যবাদ বা শুভেচ্ছা জনাইছোঁ তোমাক ভয় লাগিছে নহয় ভয় লাগি আছে হয় মানে বাহঁতেও বহুত ধুনীয়াকৈ নাচিছে যে সেইকাৰণে অলপ ভয় লাগিছে আৰু একো নাই এইখন যিহেতু মহাৰণ হয় যুঁজিবতো লাগিবই হয় নহয় জানো হয় এতিয়া বেছি ভয় নোখোৱাওঁ আৰু তোমাক পূৰবী বা এইখিনি পৰ্যায়লৈকে যে আহিলে আমাৰ কিন্তু সকলোৰে দৃষ্টিত প্ৰত্যেকেই উইনাৰ বাকী পৰিৱেশনো সুন্দৰ হৈছে আজি পৰিৱেশনৰ ওপৰতো জানাই নহয় একো নকওঁ হয় হ'ব কিন্তু তোমাৰ লগত খেল এটা খেলিম খেলোনে ঠিক আছে সাঁথৰ এটা সুধিম তুমি উত্তৰিবা ঠিক আছে তেনেই সহজ গছৰ ওপৰৰ পৰা পৰিল টেকেলি টেকেলিটোৰ পেটত আকৌ 100 ভেকুলি কঁঠাল বৰ স্মাৰ্ট দেই আমাৰ নাচনীজনী মই জানো পিছে এইটো একদম সহজ কঁঠাল যেতিয়া বজাৰত ওলাব তুমি মোৰ কথা চিন্তা কৰি কৰি খাবা দেই ঠিক আছে মই তোমাক সাঁথৰ সুধিছিলো ঠিক আছে তোমালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিলে আৰু এনেকৈ সদায় নাচি যোৱা এনেকৈ গীত গাই যোৱা এনেকৈ সদায় হাঁহি মুখে থাকা দেই ধন্যবাদ বাইদেউ ধন্যবাদ দীপজ্যোতি দা ভাল লাগিছে ধন্যবাদ ছাৰ বিশেষ আৰু পৰিৱেশনৰ ওপৰত ক'ব নোৱাৰিম হয় কৈছোৱে চেলতে মৰা আছে মুখত হয় কিন্তু পেইণ্টে ক'ব যি ক'ব আৰু মাত্ৰ 2-1 মিনিটৰ কথা আৰু তাৰপিছত পৰিৱেশনৰ ওপৰত ফলাফলটো ওলাইয়ে যাব হয় ৰিম্পীয়ে একদম ধুনীয়াকৈ জনাই দিব আজি চাগে চবৰে নহয় ৰিম্পীক চাগে চবৰে ভিলেইন লাগিছে চাগে মোৰ এনেকুৱা লাগিছে ৰিজাল্টটো দিছে দেখিলেই চাগে খং এইবিলাক মানে বেয়া বেয়া কামবিলাক মোক দিয়ে কৰিবলৈ চবে মোক ইমান গালি দিছে চাগে আজি কিন্তু সঁচাকৈ দেই ছোৱালীজনীক বৰ বিপদত পেলাইছে সকলোৱে ৰিজাল্টটো দিবলৈ দি একো নহয় কিন্তু আল্টিমেটলি কথাটো হৈছে পৰিৱেশনৰ ওপৰত 8 মিনিটৰ যিটো পৰিৱেশন হৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে ৰিজাল্ট ওলাইছে ইয়াত আৰু বেলেগ কোনো কথা নাই ৰিম্পীয়ে ৰিজাল্টটো পঢ়িয়ে দিছে আৰু হয় নহয় সেইকাৰণে দায়িত্ব নধৰিবা ৰিম্পীক তোমালোকে কিন্তু আজি ইমান সুন্দৰ পৰিৱেশন কৰিছে মই গম পাইছোঁ বিচাৰকসকলৰ কিমান কষ্ট হ'ব ধৰ্ম সংকট আজি পৰ্যায়টোত আমাৰ সাংঘাতিক ধৰ্ম সংকট হৈছে এইটো পৰ্যায়ত গোটেইকেইটা এপিছডতে আমাৰ ধৰ্ম সংকট হৈ আছে এতিয়া শুভেচ্ছা থাকিল আৰু পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ ধন্যবাদ ছাৰ ধন্যবাদ পংকজ দা পৰিৱেশন খুবেই ভাল লাগিল ধন্যবাদ ছাৰ কণ্ঠ সুন্দৰ কিন্তু ফকৰাটো গাওঁতে অকণমান ভাগৰুৱা যেন লাগিলে হয় ছাৰ মানে কাহ অহা নিচিনা হৈ গৈছিলে কিন্তু লাগি ধৰিলে মানে বাকী পৰিৱেশন সুন্দৰ হৈছে কিন্তু এটা কথা আপোনাৰ ভাল লাগিলে আপুনি যদিও ভাগৰি গৈছে কিন্তু হাঁহিটো হেৰাই যাবলৈ নিদিলে হয়নে এইটো আচলতে এগৰাকী নাচনীৰ বাবেতো খুব ভাল লক্ষণ গতিকে ভাল লাগিছে আপোনাৰ পৰৱৰ্তী পৰ্যায়লৈ শুভেচ্ছা থাকিল আশা কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আপোনাক এই মঞ্চত আমি লগ পাম কৃত্ৰিম হাঁহি মাৰি থকা পৰিস্থিতি বাৰু এনে জীৱনত আৰু বেলেগ বেলেগ সময়ত কেতিয়াবা আহে নেকি আহে ছাৰ কেনেকুৱা যেনে আমি অকণমান জানিব পাৰোঁ নেকি বাৰু
কৃত্ৰিম হাঁহি মানে বিহুটোৰ কথা কোৱা নাই এই ধৰণে মানে কৃত্ৰিমকে হাঁহিটো মাৰি থাকিবলৈ পৰিস্থিতি এটামান কওকচোন কেতিয়াবা আহা যেতিয়া ফেশ্বন শ্ব'ত নিজে মানে কণ্টেষ্টেণ্ট হিচাপে ৰৈ থাকোঁ তেতিয়া যেতিয়া এলাউন্স কৰে কোনে পাইছে কোনে নাই কোৱা তেতিয়া অলপমান আৰু মনটো বেয়া লাগিলেও পুৰা পদত এনেকৈ ৰৈ থাকিব লাগে যে মই বাস্তৱ জীৱনত শুনিছোঁ বাস্তৱ জীৱনত তেনেকুৱা মানুহটোৰ লগত কিবা এটা লাগিছে কিন্তু নাই খং নেদেখাওঁ হাঁহিমে একদম দুইবেলা দাঁতকেইটা উলিয়াই তেওঁৰ লগততো মই মানে খং উঠিলে খঙে আৰু হাঁহি উঠিলে হাঁহিয়ে মানে নেচাৰেল নহয় একদম ঠিক আছে খং উঠিলে ঠিকছে এসোপামান বকি দিওঁ যোৱা বেয়া ভাল যি হয় তুমিয়ে হয় বুলি আৰু ভাল হৈ থাকিলে পুৰা হাঁহি থাকোঁ মানে নিজেও হাঁহোঁ তেওঁকো হাঁহি হৈ ৰাখোঁ আচ্ছা আমি অলপ বকি দিয়াখিনি শুনি দিব পাৰোঁ নেকি কিবাকে কালি মানে মৰ্ণিং গৈ পাইছোঁগৈ তাৰপৰা তেওঁ কৈ আছে তুমি চিলেকশ্যন হ'লেও নিনো তুমি প্ৰেক্টিচ কৰা নাই নহয় নিনো তোমাক এনেকৈ বুলি কৈ আছে মই কৈছোঁ কিয় নিদিবা তুমি মোক কিয় নিদিবা ইমান কষ্ট কৰি পেলাই নি এইডোখৰ পাইছোঁহি চিলেকশ্যন হ'লে মই যামেই নহ'লে নহ'ব অকলে যাম বুলি কৈ ওলাইছিলোঁ ৰাতি তাৰপৰা আহিছে ৰাতি অকলে ওলাই দিছিল এতিয়া ফলাফললৈ অলপ ৰ'ব লাগিব আৰু ৰিম্পীবালৈ বহুত বহুত ধন্যবাদ তুমি ইমানখিনি মৰম দিয়াৰ বাবে আৰু ইমান ধুনীয়াকৈ কথা কোৱাৰ বাবে আমাক ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব পাৰে আৰু আগলৈ আপোনালোকক মই এনেকুৱা ভিডিঅ' দি থাকিম আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে প্লিজ আপোনালোকক সকলোৱে মোৰ ভিডিঅ'ত লাইক কৰিব আৰু এটা সুন্দৰ কমেণ্ট দিব বুলি আশা ৰাখিলোঁ তো ঠিক আছে ৰাইজ আজি ভিডিঅ'টো মই এটা সামৰণি পাইছোঁ আপোনালোকক লগ পাম মানে আৰু এতিয়া তৃতীয় পৰ্যায়ৰ 3 নম্বৰ মানে যেটো 1 নম্বৰৰ ৰাউণ্ড 2 নম্বৰ এতিয়া 3 নম্বৰ ৰাউণ্ডটো আপোনালোকক লগ পাম বাই বাই